We are here in Baksa where locals face human-elephant conflicts due to lack of permanent forest camps. This affects both people and elephants. Residents feel unsafe and elephants are often tranquilized. So let's talk to people what they have to say. Forest camp থাকলে অলমান ভাল হয় কাৰণ বহুত ইনসিডেন্টস হৈছে মানে মানুহ মারা গেছে বহুত কিছুমান টাইমত কাৰণটো এটা গভৰ্ণমেণ্টক কলে কিবা হলে আৰু ভাল হয় আৰু এটা ফৰেষ্ট কেম্প থাকলে ফৰ দ্য সেফটি ৰাতি 11:30 পৰা আমি 5টা বজালৈকে ইয়াক ৰখি আছোঁ খেদিছিলোঁ কিন্তু নেগেল যেহেতু ৰাতিপুৱালৈকে আমি ৰখিব লগা হ'ল পুৱা আকৌ দেখিলোঁ যে বনৰীয়া হাতী ইয়াত ওচৰতে ৰৈ থাকিল হেতু এতিয়াও আছে আৰু এতিয়াও ধৰি লওক 3বাৰমান হ'ল ইয়াত গাঁৱত আহি থকাটো আজি 2 বছৰ ধৰিয়ে জাৰতালু গাঁৱৰ লগতে ইয়াৰ ওচৰত গোৱালবিল হলাপাৰ উজিৰঘাট এনেকুৱা ধৰণৰ নদীপৰীয়া গাঁওবিলাকত আজি বছৰ বছৰ ধৰি আমাৰ হাতীৰ এটা উপদ্ৰৱ চলি আছে যাৰ ফলত আজি আমি খেতি বাতি কৰিব নোৱাৰা হ'লোঁ যি আমি কিছুমান অলপ খৰালি মাহৰ খেতি কৰোঁ সেই খেতিবিলাক আমাৰ খাই টলিং কৰি দিছে আৰু এনেকুৱা এটা পৰ্যায় পাইছে যে এইবাৰ আমাৰ যিবিলাক ধাননি পথাৰ এই ধাননি পথাৰবিলাকো শেষ কৰাৰ পৰ্যায় লৈছে আৰু বহুখিনি খাইছেও আৰু ধাননি খোৱাৰ পাছৰ লগে লগে এতিয়া আক্ৰমণ হৈছে আমাৰ মানুহৰ ঘৰবিলাক এইকাৰণে আমি এটা ক্ষোভিত হৈছোঁ বা দুখিত হৈছোঁ যে আজি আমাৰ মানৱ জাতিয়ে বননিবিলাক ধ্বংস কৰিছে আৰু ধ্বংস কৰাৰ ফলত আজি হাতীবিলাক আমাৰ মাজত আহি পাইছে এইটো ভুল আমাৰ মানুহৰে হৈছে আৰু এই বস্তুবিলাক আজি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই এটা 100-150 হাতীৰ এনেকুৱা এটা জাক আহিছে যিটো হাতীৰ পোৱালি হাতী আছে আৰু এই পোৱালি হাতীকেইটাই ইয়াত আমাৰ সোমাই পেলাই আমাৰ ধানবিলাক খাই আছে এই মানুহৰ ঘৰ ভাঙিছে বা কিবা হৈছে কিন্তু এনেকুৱা এটা পৰ্যায় যদি আমি ইয়াত যদি ৰাতি টোপনি মাৰি থাকোঁ তেতিয়াহ'লে আমাক সিহঁতে মাৰি পেলোৱা হয় কিন্তু আমি উজাগৰত থাকোঁ আমি ডিউটি কৰোঁ আৰু সেইটোৰ কাৰণে আমাক মানুহক কোনো আক্ৰমণ কৰিব পৰা নাই কিন্তু ঘৰ আৰু খেতিবিলাক আমাৰ টহলিং কৰি পেলাইছে আমাৰ ইয়াত আজি কেইদিনমান আগত 3 ঘৰৰ আক্ৰমণ হৈছে আৰু যোৱা পৰহি 4 ঘৰ মানুহৰ আক্ৰমণ হৈছে যে ঘৰবিলাক ভাঙি পেলাইছে আহি কেনে মানে মানুহকেইটা আছিল ঘৰতে থাকোঁতে দাউৰি আহি সোমাই গৈছে নাই আৰু ভাঙা বেৰাখানা উল্টাই দিছে কি হাতী আহি কিবা ভাঙিছিলে নেকি ভাঙিছে আমাৰ থাকা ঘৰো ভাঙিছে পাকঘৰো ভাঙিছে আমি ৰাতি 10টামান বজাত পাৰ হৈছে পাৰ হোৱাতে আমি মাথৰতে আছোঁ তাৰপিছত পুৱা পোহৰ হোৱাৰ টাইমত আহি ভাঙি দিছে আজি 4 বছৰমান ধৰি এটা বৰ বেয়াকৈ বনৰীয়া যি হাতীৰ এটা বৰ উপদ্ৰৱ ঘটিছে আমাৰ এই অঞ্চলটোৰ কেইবাখন গাঁও জড়িত হৈ আছে এই গাঁওখিনিত বিশেষকৈ আমাৰ এই সুন্দৰপুৰ হাইস্কুলৰ কাষতে যিহেতু পাগলদিয়া নদী লাগি আছে যে হাতীবিলাকে 3 বছৰমান আগত ৰাতিৰ ভাগত আহে মানুহবিলাকে যেতিয়া হৈচৈ কৰে তেতিয়া গুচি যায় কিন্তু পিছদিনাকৈ আকৌ গধূলি আহে দিনৰ ভাগত বিভিন্ন জংঘল আছে যিহেতু জংঘলত লুকাই থাকে তাৰপিছত এইবাৰ কথা হ'ল কি যে এতিয়া এনেকুৱা এটা জাক আহে প্ৰায় 150-200 এটা হাতীৰ জাক আহি এতিয়া দিনৰ ভাগতেই 2 মুঠাউৰিৰ মাজতে থাকিলে এতিয়া কথা হ'ল কি পৰীক্ষাৰ সময় এই এনেধৰণৰ সময়ত আমি ল'ৰা ছোৱালীবিলাকক কণ্ট্ৰল কৰিব নোৱাৰোঁ যে ৰাতিৰ যি ভয় আতংক এটা সৃষ্টি হয় এই আতংকত তাৰমানে ল'ৰা ছোৱালীবিলাক পঢ়িব এৰি এই মানুহৰ মাজত সোমাই যায় মানে মানুহবিলাকে যেতিয়া হৈচৈ কৰিবলৈ আহে হাতীবিলাক খেদাৰ কাৰণে তাৰ লগত আমাৰ ল'ৰা ছোৱালীবিলাকো যায় কিন্তু আমি শলাগ ল'ব লাগিব আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টটো কিন্তু ইয়াত জড়িত নোহোৱা নহয় তেখেতসকল আহি আমাৰ মানুহবিলাকক সাৱধান কৰি যে ক'ত কেনেকৈ চলিব লাগে এটা সুন্দৰ পৰামৰ্শ আগবঢ়ায় কিন্তু ফৰেষ্টৰ মানুহ সদায় থাকে নে ইয়াতে সদায় মানে তেওঁলোকক পহৰা দিয়ে নে সদায় প্ৰায় কিন্তু থাকে আৰু মাজে মাজে তেওঁলোকক আমি জনাব লাগে কাৰণ ইয়াত যিহেতুকে এটা পাৰ্মানেণ্ট কেম্প নাই গতিকে তেখেতসকলৰ লগত যোগাযোগ কৰিলে আমাক ইয়াত VDP পাৰ্টিৰ লগত জড়িত কৰাইছে আমাৰ VDP পাৰ্টিৰ লোকসকলে তেখেতসকলৰ লগত যোগাযোগ কৰাত তেখেতসকল কিন্তু আহিলে অলপ কথা তথাপি কেতিয়া আহে ইতিমধ্যে 2-3জন মানুহ মাৰি পেলালেই এইটো আমি ভাবোঁ কি যে যিহেতুকে এতিয়া বনাঞ্চলবিলাক প্ৰায় ধ্বংস হৈছে তাৰ কাৰণে কিন্তু দোষী আমাৰ মানুহো গতিকে ইতিমধ্যে আমাৰ এই পাগলদিয়াৰ যিটো উত্তৰ অঞ্চলত পানীৰ প্ৰায় নাটনি খৰালি কালত পানী প্ৰায় নাথাকেই তাত খাদ্যৰ নাটনি ঘটিছে গতিকে তেওঁলোক আমাৰ ইফালে গুচি আহে ইয়াত নদীত পানী পায় ইয়াত খেতিপথাৰত খেতি পায় এই খেতিবিলাক খাবলৈ আহে গতিকে ইয়াৰ যদি এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব পৰা নাযায় তেতিয়াহ'লে কিন্তু ভৱিষ্যতে আৰু ভয়ানক হ'ব বুলি আমি ভাবোঁ যাৰ ফলত এই বনাঞ্চলৰ পৰা এতিয়া জনাঞ্চললৈ আহি গৈছে
এই অহাৰ পৰা নামি আহি আছিল না, নামি আহি পেলাই অহাই দি গুচি যাওঁতে ৰাতি তাৰমানে 12টামান বজাত আহিছিল আৰু তাৰপিছত আৰু ৰাতিপুৱা আৰু 5টামান বজাত আহি গ'ল। তাৰপিছত আহি পেলাই আমাৰ চোতালি দিয়ে আৰু এটা দামতালটো সোমাই আহি পেলাই বেৰা চেৰা বতাই সেনেকৈ শুই দিলাক। আমি মানুহটো দি বাচিছি, আমি আৰু গম পাই পেলাই বাগাত যোৱাই নাই আৰু মাথাৰ ওপৰতে পোহৰ কৰি দিছোঁ এনেকৈ চলি পুলি লৈ পেলাই। এতিয়া এইখিনি জেগাত থাকাই সমস্যা ডাঙৰ হৈছে। এতিয়া চলি পুলি লৈ পেলাই থাকিম কেনেকুৱা ভয়ো লগা হৈছে। 12টামান বজাত এনেকৈ আহিছে, এনেকৈ আহি এই এটা ধান আছে, ধানৰ মাজত তাতে ধান খাই কিনে আৰু ৰাতিপুৱা ঠিক 5-5:30 বজামানত আহিছে। এনেকৈ আহি ঠিক কৈলাশ দাসৰ ঘৰটো ভাঙি তাৰপৰা সেনেকৈ এজন সোমাইছে আৰু এনেকৈ তিনিটা সোমাই সিফালে প্ৰথম বেৰাখন ভাঙি দিছে। তাৰপিছত আৰু ঘূৰি আহি এনেকৈ এই পাকঘৰৰ বেৰা ভাঙিছে আৰু থকা ঘৰৰ বেৰা ভাঙিছে। অলপ চাউল আছিল, চাউলৰ ধেমাটো ওলাই আনি কিনে চাউল খাইছে, এটা কণী আছিল, কণীটোও খাইছে। খাই কিনে আমি ঠিক 12টা বজাৰ পৰা তাৰমানে মাথাউৰিত গোটেই চলি পলি গোটেই মাথাউৰিতে ৰাতিটো পহৰা কৰি দিছোঁ। ফৰেষ্টৰ মানুহে মানে আমাক অলপ দশমী জমা দিব দিছে, দশমী জমা দিছোঁ, কিন্তু এতিয়া দিয়ে নে নিদিয়ে আৰু সেইটো হয়নে নহয় গম নাপাওঁ আৰু। এটা হাতী আমি মতা হাতীটো টেংকুলিজ কৰিছোঁ। টেংকুলিজ কৰি কিনি আমি এটা GPS বনোৱা হৈছে। তাৰপিছত আমি হাতীখন ইয়াতে ৰাখিছোঁ, যাৰ তালুকত একদিন এক ৰাতি ৰখা হ'ল। তাৰ বিনিময়ত আমি ফিৰ দিনা ডাইৰেক্ট একদম পুটান চকী আমি থৈ আহিলোঁ। যোৱা ৰাতি 9:30 হৈছে আমাৰ, দিনত 2টাৰ পৰা 9:30 আমি খোজকাঢ়ি কিনি ভূটান চকীত আমি থৈ আহিছোঁ। এইটো পাৰ্মানেণ্ট কেম্পটো আমাৰ ৰেঞ্জাৰ চাহাবে, বাটাবাৰীৰ ৰেঞ্জাৰ চাহাবে আমাক কৈ আছে, সেইদিনাও কৈছে এইখিনি জেগাত চিলেক্ট কৰি থৈ গৈছে ইয়াতে পাৰ্মানেণ্ট ষ্টাফ ৰখাৰ কাৰণে, হাতী ৰখাৰ কাৰণে ইয়াতে পাৰ্মানেণ্ট ষ্টাফ কেম্প এটা বনোৱা যাব বুলি সেইদিনা আমাক কোৱা হৈছে। বনাব, এই 2-1 দিনত বনাব।